শিৱসাগৰত বিজেপি প্ৰাৰ্থী কোন হ'ব? উত্তৰ দিব নোৱাৰা হৈছে মুখ্যমন্ত্ৰীয়ে। সেয়ে মুখ্যমন্ত্ৰীয়ে ক'লে মোৰো দিমাগে কাম নকৰা হৈছে। ইয়াত কোনে অগ্ৰাধিকাৰ পায় মই নিজেও নাজানো। 12 গৰাকী প্ৰাৰ্থীৰ 1 গৰাকী প্ৰাৰ্থী ঠিক কৰাটো এইটো বহুত ডাঙৰ। 12 গৰাকী প্ৰাৰ্থীৰ 1 গৰাকী প্ৰাৰ্থী ঠিক কৰাটো এইটো বহুত ডাঙৰ কাম। শিৱসাগৰ সমষ্টিক লৈ আপত বিজেপিৰ। অখিল গগৈৰ বিৰুদ্ধে বিজেপিয়ে কাক থিয় কৰাব সেই লৈ এতিয়াও সিদ্ধান্ত ল'ব পৰা নাই। 11-12 গৰাকী প্ৰাৰ্থীয়ে শিৱসাগৰৰ পৰা টিকট বিচৰাৰ বাবে বিজেপি চিন্তিত হৈ পৰিছে। টিকট কাক দিব কাক নিদিব সকলো কথা মুখ্যমন্ত্ৰীয়ে ক'লে। ইয়াত প্ৰাৰ্থিত্ব প্ৰত্যাশী বহুত আছে আৰু বেছি প্ৰাৰ্থিত্ব প্ৰত্যাশী থকাৰ কাৰণে জিকা চিটটো আমি লাষ্টত হাৰি যাওঁ। সেইকাৰণে ইয়াত সমস্যাটো জটিল। কেনেকৈ সমাধান কৰিব পাৰোঁ চেষ্টা কৰোঁ, কাৰণ 12-13 জনে টিকট বিচাৰে। টিকট আমি এজনক দিওঁ, 11 জনে মন বেয়া কৰি ঘৰত বহি দিয়ে। সেইকাৰণে আমাৰ ইয়াত জিকা চিটটো আমি বাৰে বাৰে হাৰি যাওঁ। ইয়াত কোনে অগ্ৰাধিকাৰ পায় মই নিজেও নাজানো। 12 গৰাকী প্ৰাৰ্থী আৰু 12 গৰাকী প্ৰাৰ্থীৰ 1 গৰাকী প্ৰাৰ্থী ঠিক কৰাটো এইটো বহুত ডাঙৰ কাম। কেনেকৈ হ'ব কি হ'ব এইটো মোৰো দিমাগে কাম কৰা নাই, পিছত চাব লাগিব। শিৱসাগৰত এতিয়া কাৰ কপাল ফুলে সেয়া সময়ে ক'ব। শিৱসাগৰৰ পৰা প্ৰশান্ত দাসৰ ৰিপৰ্ট, এনি ভাৰত 24।